ধলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মধ্যাহ্ন ভোজনকে ধৰি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ নামত আবণ্টিত হোৱা ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ধলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষক মোজাম্মিল হুছেইনে বিদ্যালয়খনত নিজৰ খেয়ালসূচী মতে মাহেকত মাত্ৰ 10-12 দিনহে মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীক খুৱাই অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পাঠদানৰ সময়ত অন্য কামত নিয়োজিত কৰাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰি আজি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ দুৰ্নীতি সংঘটিত কৰা প্ৰধান শিক্ষকক বদলি কৰাৰ দাবী ৰাইজৰ। মই জনামতে ৰান্ধনী আহিছিলে, কিন্তু ৰান্ধনী বোলে অসুখ, সি ছুটি লৈছে, সেইকাৰণে মানে আজি হোৱা নাই। আৰু বাকীখিনি হেডমাষ্টাৰ জানিব। যোৱাকালিতো খোৱা নাই, অৱশ্যে ল'ৰা ছোৱালীয়ে দিয়া নাই, যোৱাকালিও তেনেকুৱাই আছিল। ৰান্ধনীয়ে বোলে হেৰি কৰিছিলে। মাহেকত কেইদিন খুৱায়? মাহেকততো খুৱাই থাকে, খুৱাইছে। কিমান দিন খুৱায়? তাৰমানে যিমান দিন পইচা থাকে সিমান দিন খুৱায় আৰু। মাজত 14 দিন ড্ৰপ আছে যোৱা মাহত। মাজত কেইদিনমান আছিলে, পইচা পাতিৰ হেৰি প্ৰব্লেম আছিলে, সেইকাৰণে অলপ কেইদিনমান ৰখাইছিলে। মানে মিডিয়ামত পইচা নাই স্কুলত? স্কুলত বোলে পইচা নাই, ছাৰে জনোৱা মতে আৰু যে স্কুলত পইচা নাই। নাই মিড ডে মিলৰ পইচা আহে নাহে নেকি স্কুলত? এতিয়া প্ৰধান শিক্ষক মহোদয়ে ক'ব পাৰিব। আপোনালোকৰ ৰান্ধনী দুজনীৰ পৰা তিনিজনীৰ পৰা এজনী নাই, এজনীও নাই। এজনীৰ মই জনামতে এজনীৰ হেৰি হৈছে, আপোনাৰ অসুখ হৈছে। তেখেতে কৈছে যেন বোলে আমি মোৰ অসুখ, কেইদিনমানৰ কাৰণে ছুটি দিয়ক, সেইটোৱে আৰু। কেতিয়াবা খৰি নাথাকে, কেতিয়াবা চাউল নাথাকে আপোনালোকৰ বিদ্যালয়ত, কিয়? এইটো হয়, কেতিয়াবা মাজে মাজে হৈ যায়। এটা স্কুল চলালেতো মাজে মাজে এনেকুৱা হয়েই আৰু। মাহেকত 24 দিন খুৱাব লাগে, 24 দিনৰ 12 দিনে এনেকুৱা হয় নেকি? সেইটো মই কি ৰাইজে কোৱা মতে এনেকুৱা হৈছে আৰু। ৰাইজে কি কয় এইটো ৰাইজেওতো গম পায় না, ৰাইজেওতো জানে। মই আৰু কি ক'ম, মই সহশিক্ষক হিচাপেতো একো ক'ব নোৱাৰোঁ, আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধেও যাব নোৱাৰোঁ। সঁচা ৰাইজৰ অভিযোগ কিন্তু সঁচাৰে মিছা। রাঁধুনিরা রান্ধারাই সারে ঘুরাই দেয়, রান্ধাতে না করি নাই, চাউল নাই, ডাল নাই, পয়সা ঘুরাতে আসছে না, এই লেগে তারা প্রবলেম দেয়। সারে দেয় যদি আমরা বুঝ করি। কেদিন ধরে রান্না নাই? 4-5 দিন ধরে রান্না নাই। প্রত্যেক মাসের মধ্যে সপ্তাহ বিঘাতেই যায় রান্না, প্রত্যেক মাসের মধ্যে সপ্তাহ দিন বিঘাতে। হেডস্যার এনেকুৱাই কৰে? আপোনালোকে একো নকয় নেকি? কই আমি কাল পোলাহানে জিগাই গেছি, মাথা পোলাহানে কইতাছে রান্না খাওয়াইছে না, কিলে খাওয়াইছে না, সারেক ঘুরাই দিছে তা করে কিলে মেট খাওয়াইছে না, পোলাহানে আমার কইতাছে। ৰান্ধনী দুজনী আপোনাৰ লগতে আছে, ৰান্ধনীসকলে কি কয়? রান্ধনীরা জিগাই গেছি গেরে তো সাফা টাফা করে সারে দিয়েছি কি রান্ধান, সারে চাল নাই না, তো ঘড়ি নাই, একটা না একটা বাহানা দেতা করে ভাড়ায় দেয়। আপুনি এখন বিদ্যালয়ত কি হয়? ৰান্ধনী। আজি আহিছিলে আপুনি ৰান্ধিবলৈ, কি হৈছে? স্যার একটা কইছি যে আমার শ্বশুরের খুব অসুখ, অবস্থা খুব খারাপ আছে, ডাক্তার করে নিয়ে যায়, আমি রান্ধা হইব না, হইতো না, স্যার কইছে চালিয়েছে। ৰান্ধা নহয় বুলি কৈছে ছাৰে? কেইদিন ধৰি ৰান্ধা হোৱা নাই? এই কয়দিন আগে তার রান্ধা হয়েছে না, না হইলে বাদে আমার দেন সপ্তাহে রান্ধা হয়, কাল আর আগে রান্ধা হয়েছে। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।